অস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে একশ্যন মোডত নামি পৰিছে এতিয়া বন বিভাগৰ দল। বন বিভাগে ধুবুৰীত অভিযান চলায় কেইবাগৰাকীও বন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বন মাফিয়া আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ ফালৰ পৰা। বৃহৎ একশ্যন গ্ৰহণ কৰিছে বন বিভাগৰ ফালৰ পৰা। শুভেচ্ছা জনাইছো, বিভ্ৰান্তিক উত্তৰ জনাইছো। বন বিভাগৰ বৃহৎ অভিযান, বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই বন বিভাগৰ কঠোৰ একশ্যন। দুৰ্ধৰ্ষ বন মাফিয়া আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। দীৰ্ঘদিনৰ পৰা লুণ্ঠন কৰি আহিছিল বনজ সম্পদ, অবৈধ কাঠসহ গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ ফালৰ পৰা। বন ৰক্ষে গ্ৰেপ্তাৰ কৰিছে বন বিভাগে। জেৰা অব্যাহত ৰাখিছে অভিযুক্ত মাফিয়া। দীৰ্ঘদিনৰ পৰা অবৈধ কাঠৰ ৰমৰমীয়া বেপাৰ কৰিছিলে। বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে একশ্যন বন বিভাগৰ দলৰ। দুৰ্ধৰ্ষ বন মাফিয়া আশ্ৰাফুল হক, আব্দুল মালিক আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিছে আৰক্ষী, অবৈধ কাঠসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাফিয়াক। বন মাফিয়া আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে বন বিভাগৰ বৃহৎ অভিযান। ধুবুৰীত তিনি বন মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। বনজ সম্পদ সংৰক্ষণৰ অবৈধ কাঠৰ ব্যৱসায় ৰোধ কৰাৰ বাবে বনমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাজ্যজুৰি বন বিভাগৰ তীব্ৰতৰ অভিযান। ধুবুৰীত বন বিভাগে অভিযান চলাই তিনি কুখ্যাত বন মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰিছে। দীৰ্ঘদিনৰ পৰা অবৈধভাৱে কাঠৰ সৰবৰাহ কৰি আহিছিল আৰু বনজ সম্পদ ধ্বংসৰ অভিযোগ উত্থাপন হৈ আহিছিলে এই বন মাফিয়াৰ বিৰুদ্ধে, তিনি বন মাফিয়াৰ বিৰুদ্ধে। আৰু অভিযানৰ সময়ত অবৈধ কাঠ জব্দ কৰিছে বন বিভাগৰ দলে। বন বিভাগে গোপন সত্যৰ ভিত্তিত অভিযান চলাইছিলে আৰু আৰক্ষীৰ দলে বনাৰক্ষীৰ দলে ধুবুৰী জিলাৰ বিভিন্ন স্থানত অভিযান চলাইছিলে। সন্দেহজনক কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে অভিযান চলাই তিনি বন মাফিয়াক গ্ৰেপ্তাৰ কৰিছে। বন মাফিয়া আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰক্ষীয়ে বৰ্তমান লৈ গৈছে গ্ৰেপ্তাৰ কৰি। বন বিভাগৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰখা হৈছে। অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতেই অবৈধ কাঠৰ সৈতে আৰু কোন লোক জড়িত হৈ আছে, অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে কোন লোক জড়িত হৈ আছে, এই সন্দৰ্ভতো তদন্ত চলাই থকা হৈছে। আৰু বন বিভাগে চক্ৰৰ শিপা উঘালি পেলোৱাৰ বাবে পৰৱৰ্তী সময়ত বৃহৎ অভিযান চলাব ধুবুৰীত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিভাগ একশ্যন মোডত নামি পৰা দেখিবলৈ পোৱা গৈছে। বনজ সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অবৈধভাৱে বন ধ্বংস কৰা আৰু কাঠৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে বন বিভাগে আগন্তুক দিনতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ কাঠৰ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অভিযান চলাইছে বন বিভাগৰ ফালৰ পৰা। অবৈধ কাঠৰ ৰমৰমীয়া বেপাৰৰ পৰা কোনো লোক ছাৰ যাব নোৱাৰিব। বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে একশ্যন মোডত নামি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰক্ষীৰ দল। বন বিভাগৰ কঠোৰ অভিযান, বৃহৎ অভিযান। ধুবুৰীত তিনি বন মাফিয়াক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়া বন বিভাগৰ দলে। বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে একশ্যন গ্ৰহণ কৰিছে বন বিভাগৰ দলে। ধুবুৰীত বিভিন্ন সন্দেহজনক কাৰ্যকলাপৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অভিযান চলাইছে। তিনিজনকৈ বন মাফিয়াক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদ। বন বিভাগৰ বিশেষ সূত্ৰ অনুসৰি লোকসকলৰ বিৰুদ্ধে অভিযান চলিছে। দীৰ্ঘদিনৰ পৰা অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছিলে, সৰবৰাহ কৰি আহিছিলে, বনজ সম্পদ ধ্বংসৰ লগত জড়িত আছিল এই তিনি বন মাফিয়া। বনৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযান চলাই। বনজ সম্পদ সংৰক্ষণ, অবৈধ কাঠৰ ব্যৱসায় ৰোধ কৰাৰ বাবে বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যজুৰি বন বিভাগৰ তীব্ৰতৰ অভিযান। ধুবুৰী জিলাত বন বিভাগৰ অভিযানত তিনি কুখ্যাত বন মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। আৰু তিনি বন মাফিয়াৰ নাম হৈছে আশ্ৰাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদ। তিনি বন মাফিয়াক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা। পৰৱৰ্তী সময়ত আৰু এই বন ধ্বংসযজ্ঞৰ সৈতে এই সমগ্ৰ বেপাৰৰ সৈতে কোন জড়িত হৈ আছে, পৰৱৰ্তী সময়ত
আৰক্ষীৰ বন আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব সমগ্ৰ বম মাফিয়াৰ দলৰ বিৰুদ্ধে আৰক্ষী একশ্যন গ্ৰহণ কৰিব। দুৰ্ধৰ্ষ বম মাফিয়া ছাফুল হক, আব্দুল মালিক শ্বেখ আৰু মজনু আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে।